কুৱেশ্যন অহা নাই ৰাম ভক্ত কোনোবা মানুহৰ কথা কৈছে প্লিজ প্লিজ সিট ডাউন আপোনালোকে কিয় লাগি থাকে সেইবিলাকত মক্কা আৰু ভেটিকান চিটিত কৰিব এইটো জাকিৰ তেখেতসকলক অন্য ডিভাইচত কথাখিনি আনিবলৈ দিয়ক এতিয়া কুৱেশ্যনৰ নিদিব এনেকুৱা আমি যিকোনো কথা কোনোবা কিবা ক'লে ইটোও ক'ব লাগে ইটোও ক'ব লাগে ক'ব নালাগে অনাৰেবল মেম্বাৰে কোনোবা ৰাম ভক্তৰ কথা কৈছে অন্যৰ কথা কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো ৰেফাৰেঞ্চত এইটো নাম লৈছে তাক লৈ ইয়াত লাগিবলৈ কি আছে তো বাহিৰত নহয় কোনোবা ৰাম ভক্তই হওক হৰি ভক্ত হওক কিবা ভক্ত হওক তাত লাগিবলৈ কি আছে তেখেতে সেকুলাৰ লিডাৰ সেইটোৰ কাৰণে তেখেতে বৰাকত যোৱাৰ পিছত সেকুলাৰ লিডাৰ হয় ইয়াত ৰাম ভক্তৰ কথা কৈছে বেলেগৰ সেকুলাৰ আপোনালোকে হয় আমি আপুনি একো প্ৰব্লেম জাকিৰ ডাঙৰীয়া আপুনি বহক না আপোনালোকে কিয় লাগে সদায় কালি যুদ্ধ হৈ লাগি থাকিব নেকি আৰে কুৱেশ্যন এটা মানুহৰ প্ৰব্লেমক লৈ কৰিছে তাক লৈ আপোনালোকে আৰু নিজৰ মাজত সেইটো লাগি আছে কথাটো হৈছে কি আপুনিও বেলেগ ভক্তৰ কাৰণে ক'ব পিছত বহকচোন যোনে যাৰ ভক্তৰ কাৰণে ক'ব বিচাৰে নিজৰ ক্ষেত্ৰত কওক না স্যার আমি রিকোয়েস্ট কৰিছো আদা বাদ দিছে এইটো কৰক বাহিৰতে কওক না ৰহিম ভক্ত যিশু ভক্ত আপোনালোকে কৈছে প্লিজ নট ইন হাউস আপোনালোকে বাহিৰত কওক গোটেইখিনি কথা অনাৰেবল মেম্বাৰ তেখেতৰ কথা এইটো বেয়া লাগে প্লিজ অনাৰেবল মেম্বাৰ প্লিজ ডোন্ট ডিস্টার্ব গোটেইখিনি কওক ডোন্ট ডিস্টার্ব গোটেইখিনি কওক স্যার মোক কম্পেল কৰিব নালাগে মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ডোন্ট কম্পেল মি টেক একচন গোটেইখিনি কথা কওক স্যার on you গোটেইখিনি মিলাই don't compel me স্যার এটা কথা আৰু মই যদিও ৰাম ভক্তৰ কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল কথা কৈছে সংবিধান মতে হ'ব এইটো আমি বিচাৰো মুখ্যমন্ত্ৰীৰ কথাটো ক্লিয়াৰ হৈ গৈছে এইটো যাই থাকিব নালাগে সংবিধান মতে হ'ব লাগে ক্লিয়াৰ হ'ব মাননীয় অধ্যক্ষ মহোদয় প্ৰশ্নটো ৰাম ভক্তৰ আছিল কাৰণে মই ৰাম ভক্তৰ কথা কৈছোঁ ৰহিম ভক্ত যীশু ভক্তৰ ক'লে মই তাৰো উত্তৰ দিলোহেঁতেন কিন্তু সমস্যাটো হ'ল যে অধ্যক্ষ মহোদয় যে কথাটো ঠিকে আছে কিন্তু মই এটা উত্তৰেই দিব খুজিছোঁ যে এই সমস্যাটো সমগ্ৰ দুখীয়া মানুহৰ আৰু এই সমস্যাটো অকল এনেকুৱা নহয় যে কোনোবা হিন্দু মুছলমান খ্ৰীষ্টানৰ মই গোটেই লগ পালে মই দেখোঁ যে আমি বহুত মানুহক বিনামূলীয়া চাউলটো দিব পৰা নাই আধাৰ নোহোৱাৰ কাৰণে সেইকাৰণে আমি চবত ৰাজনীতি কৰোঁ কিছুমান ক্ষেত্ৰতো ৰাজনীতি নাই মোৰো অন্তৰখন এইটো কাৰণে দূষিত হৈ আছে সেইকাৰণে কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই কিবা এটা বেলেগ মন লৈ কৰিছিল এইটো ইমান চিৰিয়াছলি ল'ব নালাগে কিন্তু ইছ্যুটো হ'ল সমস্যাটো আমি সকলোৰে কাৰণে সমাধান কৰিব লাগিব কিন্তু যি 10 লাখ মানুহৰ নাম চূড়ান্ত NRCত প্ৰকাশ নহ'ল তেওঁলোকক হয়তো আমি সুবিধা দিব নোৱাৰিম সেইটো হৈছে জাকিৰ সিকদাৰ প্লিজ প্লিজ এইবোৰ ক'ব নালাগে এই হাউচত দিটো দিস ইজ কুৱেশ্যন আৱাৰ স্যার মই এটা দিস ইজ কুৱেশ্যন আৱাৰ জাকি এটা সাপ্লিমেন্টারি স্যার মই এটা সাপ্লিমেন্টারি আছে মানে কুৱেশ্যনাৰে ক'ব স্যার মই এটা সাপ্লিমেন্টাৰি কৰিলে তাৰ কাৰণে ডাবল কৰা নাই স্যার কৰিব পৰা নাই স্যার মুখ্যমন্ত্ৰী মহোদয় কলিগে কৰি আছে এমন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা কৈছে কলিগে কৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কথা কৈছে প্লিজ কুৱেশ্যনাৰে ক'ব এইটো কুৱেশ্যন এটা সেন্টেন্স কুৱেশ্যন নালাগে নো সেন্টেন্স নো সেন্টেন্স প্লিজ 10 লাখ প্লিজ নো সেন্টেন্স ক্লেম এণ্ড নো অবজেকশন সেন্টেন্স প্ৰচেছটো বন্ধ হৈ আছে সেইটো হ্যাক কৰি আৰম্ভ কৰিব লাগিছিল কি মই সবকে সাসপেনশন কৰি থাকিব লাগে নেকি সাসপেনশন কৰি মই হাউস চলাব লাগে